মেঘালয়ৰ সোণাপুৰত ভয়ংকৰ ভূমিস্খলন। ভূমিস্খলনৰ ফলত 20 ঘণ্টীয়া এক চাহৰ উদ্ধকৰ পৰিৱেশ। আগবাঢ়িছে মেঘালয়ত প্ৰকৃতিৰ তাণ্ডৱ। মেঘালয়ৰ সোণাপুৰত পুনৰ খহিল পাহাৰ। ভূমিস্খলনৰ ফলত আবদ্ধ হৈ পৰিল বৰাক গুৱাহাটী ৰাষ্ট্ৰীয় ঘাইপথৰ টানেল। 10-15 কিলোমিটাৰ পৰ্যন্ত হাজাৰ হাজাৰ বাহনৰ লানি। ঘণ্টাৰ পিছত ঘণ্টা টানেলৰ দুয়োফালে আবদ্ধ হাজাৰ হাজাৰ বাহন। সোণাপুৰৰ লগতে ৰাতাচৰাতো ব্যাপক ভূমিস্খলন। যোৱা 2 দিন ধৰি মেঘালয়ত অব্যাহত আছে প্ৰবল বৃষ্টিপাত। বৃষ্টিপাতৰ ফলত পাহাৰ খহিছে। মঙলবাৰে সন্ধিয়াৰে পৰা বৰাক গুৱাহাটী সংযোগী পথছোৱাত ইটোৰ পিছত সিটো ভূমিস্খলন সংঘটিত হয়। আজি পুৱতি নিশাও খহি পৰে পাহাৰৰ এটা বৃহৎ অংশ, যাৰ ফলত মেঘালয়ত আবদ্ধ হৈ পৰে বৰাক গুৱাহাটী অভিমুখী হাজাৰ হাজাৰ বাহন। দেখা গেছে এই ভূমিস্খলনের ফলে ত্রিপুরার পণ্যবাহী, মিজোরামের পণ্যবাহী, বরাক উপত্যকার পণ্যবাহী এবং মণিপুরেরও অনেক পণ্যবাহী গাড়ি আটকে পড়েছে। ওনারা যদি অতি সত্বর এই রাস্তা সারাইয়ের কাজ করেন, ভূমিস্খলন সরানোর কাজ করেন, তাহলে অতি সত্বর আমাদের জনজীবন স্বাভাবিক হয়ে উঠবে। 6 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ মুকলি কৰিবলৈ ব্যাপক তৎপৰতা মেঘালয় প্ৰশাসনৰ। ইফালে ইতিমধ্যে প্ৰশাসনৰ তৎপৰতাত মুকলি কৰা হৈছে পথছোৱা। বিশ ঘণ্টাৰ পিছত মুখলৈ পানী ঘূৰি আহিছে ভূমিস্খলনত আবদ্ধ যাত্ৰীসকলৰ। উল্লেখ্য যে উমৰাংচুত ৰেলপথ বন্ধ হৈ থকাৰ বাবে এতিয়া বৰাকৰ সৈতে ৰাজ্যৰ অন্য প্ৰান্তলৈ যোগাযোগৰ একমাত্ৰ স্থল এই পথছোৱা। ইফালে এই পথছোৱা বন্ধ হৈ পৰাত ৰাজ্যৰ অন্য প্ৰান্তলৈ যোগাযোগ বিচ্ছিন্ন হৈ পৰিছিল বৰাকত। প্ৰতি বছৰে বাৰিষা হ'লেই ভূমিস্খলনৰ বাবে বন্ধ হৈ পৰে এই পথছোৱা। ইয়াৰ পিছতো অসম চৰকাৰ প্ৰশাসনে ল'ব পৰা নাই কোনো বিহিত ব্যৱস্থা। সোনাপুর এবং রাতাচড়া এলাকায় ভূমিস্খলনের ফলে ব্যাপক একটা জনজীবন একটা বিপন্ন হওয়ার পথে। দেখা গেছে যে বরাক উপত্যকা সহ ত্রিপুরা, মিজোরাম, মণিপুরের গুয়াহাটির সঙ্গে যোগাযোগ সম্পূর্ণ মাত্রায় বিচ্ছিন্ন হয়ে গেছে। রাস্তায় বেশ কয়েকটা জায়গায় ভূমিস্খলন হয়েছে, হাজার হাজার গাড়ি রাস্তায় দাঁড়িয়ে আছে। আমরা মেঘালয় সরকারের কাছে দাবি জানাচ্ছি অতি সত্বর রাস্তা সরাইয়ের কাজ করার জন্য এবং জনজীবন যাতে স্বাভাবিক হয়, স্বাভাবিক করে তোলার জন্য। বদরপুৰৰ পৰা ইমাদুদ্দিন মজুমদাৰৰ ৰিপৰ্ট, DY365।